আজি দুদিনমানৰ আগতে গোটেই ভাৰতবৰ্ষত শিহৰণ সৃষ্টি কৰা এটা ঘটনা আমাৰ অসমৰ গুৱাহাটী মেডিকেল কলেজত সংঘটিত হ'ল। সেই ঘটনাটো ইমানেই হৃদয় বিদাৰক যে প্ৰত্যেকজন মানুহকেই অন্তৰ চুই গৈছে। সেইটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বেবী কেয়াৰ ৰুমত যি নৱজাতক শিশুসকলৰ বাবে নৱজাতক সন্তানৰ বাবে যি বিছনা যি ট্ৰলি বেড আছে, এই ট্ৰলি বেডৰ পৰা 3টা শিশু পৰি তাৰে 2টা শিশু আঘাতপ্ৰাপ্ত হৈ কোনোমতে বাচিলে আৰু এটা শিশু মৃত্যুৰ মুখত পৰি। আৰু এই ঘটনালৈ গোটেই অসমত এটা সাংঘাতিক ধৰণৰ আলোড়নৰ সৃষ্টি হৈছে। এই ঘটনাটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৈৰাজ্য, তাত যে কোনো প্ৰশাসন নাই, ব্যৱস্থা নাই, এই স্বৰূপ উদঙাই পেলাইছে। এই ঘটনাটোৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি তেওঁ সততে তেওঁ দাবী কৰে যে তেওঁ এজন সফল মন্ত্ৰী, সফল মুখ্যমন্ত্ৰী, সফল স্বাস্থ্যমন্ত্ৰী। তেওঁ দীৰ্ঘদিন ধৰি স্বাস্থ্যমন্ত্ৰী আছিল আৰু এতিয়াও তেওঁ সিদিনাখন নিজে কৈছে, যদিও স্বাস্থ্য বিভাগ তেওঁ এজন বেলেগ মন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে, কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পোনপটীয়াকৈ তেওঁৰ এখতিয়াৰত আছে বুলি তেওঁ নিজে উল্লেখ কৰিছে। কিন্তু তৎসত্ত্বেও যে চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছ আৰু অন্যান্য চিকিৎসক তথা অন্যান্য কৰ্মচাৰীসকলৰ সম্পূৰ্ণ অৰাজকতা আৰু নেগলিজেঞ্চ, তেওঁলোকৰ নেগলিজেঞ্চৰ বাবে এটি শিশুৱে, এটি অবোধ শিশু, এটি দেৱ শিশু তাত মৃত্যু হ'ব লগা হৈছিল। সম্পূৰ্ণ ইয়াৰ বাবে সম্পূৰ্ণৰূপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া। মুখ্যমন্ত্ৰীয়ে কথাটো বিষম দেখি তেওঁ ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ কিছুমান ট্ৰলি বয় কিছুমানত তেওঁ ছাছপেণ্ড কৰা দেখুৱাইছে, গ্ৰেপ্তাৰ কৰা দেখুৱাইছে, কিন্তু মূল যিটো ব্যৰ্থতা, এই ব্যৰ্থতাটো তেওঁ ঢাকিব বিচাৰিছে। আমি এই ঘটনাক আমি কণ্ডেম কৰাই নহয়, আমি এই ঘটনাক কঠোৰৰ পৰা কঠোৰতম ভাষাৰে আমি কংগ্ৰেছ দলে ইয়াক নিন্দা কৰিছোঁ আৰু আমি ইয়াৰ ওপৰত এটা ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ। এটা ন্যায়িক তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে যি তদন্ত দিছে সেই তদন্তত প্ৰকৃত সত্য নোলাব। চৰকাৰৰ যিমানখিনি বিফলতা তাক গাপ দি থোৱা হ'ব। গতিকে সেইকাৰণে আমি এটা ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ, কাৰণ তাত ষ্টাফৰ অভাৱ আছে, নাৰ্ছৰ অভাৱ আছে। সেইখিনি সময়ত কোনো কৰ্তব্যৰত তাত কৰ্মচাৰী নাছিল। এইটো এটা সাংঘাতিক ধৰণৰ আমি যিমানখিনি খবৰ পাইছোঁ, এই ঘটনা সংঘটিত হোৱাৰ সময়ত আজি তাৰ চিকিৎসা কৰ্মীসকলে আমাক যি জনাইছে যে পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্যকৰ্মী তাত নাই, নাৰ্ছ নাই আৰু অন্যান্য কৰ্মীসকল নাই, এইবিলাকো আছে। আৰু কোনো চোৱা চিতাৰ তাত কোনো ব্যৱস্থা নাই, কোনো তদাৰক কৰাৰ ব্যৱস্থা নাইকিয়া। সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁ বিফল হৈছে। তেওঁ ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে। এই শিশুটোৰ মৃত্যুৰ তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগে। অসমৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে আৰু তেওঁ প্ৰতিশ্ৰুতি দিব লাগে যে সি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই দেৱ শিশুজনৰ মৃত্যুটোৱেই যাতে এটা শেষ ঘটনা হয়, এনেকৈ যাতে নেগলিজেঞ্চত, এনেকৈ যাতে চিকিৎসা বিভাগৰ বিফলতা, যাতে কোনো শিশুৱে আগলৈ এনেকৈ প্ৰাণ হেৰুৱাব লগা নহয়, এইটোৱেই যাতে শেষ ঘটনা হয়। মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিশ্ৰুতি দি এই ঘটনাৰ বাবে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি দাবী জনাওঁ।